Hello student, welcome back to our channel Light of Education. আজি তোমালোকক আৰু এটা নতুন ভিডিও লৈ তোমালোকক স্বাগতম জনাইছো। আমি আজি লৈ আহিছো অসম জাতীয় বিদ্যালয় ক্লাস 8 ৰ নতুন বিজ্ঞানৰ প্ৰশ্নোত্তৰ অধ্যায় 9 প্ৰাণীৰ প্ৰজনন। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি এইটো ভিডিওত কিবা বুজি নোপোৱা অনুগ্ৰহ কৰি কমেন্ট বক্সত কমেন্ট কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু সকলোৱে সাপোৰ্ট কৰিবা আৰু নতুন নতুন ভিডিও লৈ আহিম তোমালোকৰ মাজত। সো এইটো চেপ্টাৰৰ প্ৰথম প্ৰশ্নটো কি আছে? প্ৰথম প্ৰশ্নটো আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰমাণিকৰ 1 দিয়া আছে অযৌন প্ৰজননত অপত্য প্ৰাণীৰ সৃষ্টি হয়। যোজন কোষৰ পৰা, ডিম্বাণুৰ পৰা, দেহ কোষৰ পৰা, জনন কোষৰ পৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি দেহ কোষৰ পৰা। 2 নম্বৰটো দিয়া আছে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনত যোজন কোষৰ সৃষ্টি হয়, জনন কোষৰ সৃষ্টি হয়, মুকুলৰ সৃষ্টি হয়, ক্লোন সন্ততি প্ৰাণীৰ সৃষ্টি হয়। ইয়াৰ শুদ্ধ অপচন হ'ব অপচন এ যোজন কোষৰ পৰা। 3 নম্বৰটো আছে মুকুলোদ্গমৰে তলত দিয়া কোন প্ৰাণীৰ প্ৰজনন কৰে? অপচন এ দিয়া আছে এমিবা, বি কেঁচু, জেঠি, হাইড্ৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি হাইড্ৰা। কোৱেশ্চন নম্বৰ 4 দিয়া আছে এটা কোষেৰে গঠিত স্ত্ৰীজনন একক হল শুক্ৰাণু, ডিম্বাণু, যোজন কোষ, মুকুল। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন বি ডিম্বাণু। এটা কোষেৰে গঠিত স্ত্ৰীজনন একক হল ডিম্বাণু। 5 নম্বৰটো দিয়া আছে তলত দিয়া কোন প্ৰাণী বহি নিষেচন হয়? অপচন দিয়া আছে ভেকুলী, সাপ, কাছ, এন্দুৰ। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন এ ভেকুলী। তাৰমানে বাহিৰত যিবিলাকৰ নিষেচন হয়, বাহিৰত যিবিলাক ফাৰ্টিলাইজেশ্যন হয় সেইবিলাক এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন। নেক্সট 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে খালী ঠাই পূৰ কৰা। এই দিয়া আছে ডেশ প্ৰজনন এক জনকীয়। ইয়াৰ এনসাৰ হ'ব অযৌন প্ৰজনন এক জনকীয়। বি দিয়া আছে ভিন্নতা ডেশ প্ৰজননৰ দ্বাৰা উপলব্ধ হয়। ইয়াৰ এনসাৰ হ'ব যৌন প্ৰজননৰ দ্বাৰা উপলব্ধ হয়। সি দিয়া আছে অন্তঃনিষেচন ডেশ দেহৰ অভ্যন্তৰত হয়, এইটো স্ত্ৰী দেহৰ অভ্যন্তৰত হয়। ডি দিয়া আছে ৰূপান্তৰ ডেশ দেখা যায়, এইটো ৰূপান্তৰটো ৰেচম পলু আৰু ভেকুলীত দেখা যায়। ই দিয়া আছে মানুহৰ ভ্ৰূণ ডেশ বিকশিত হয়, এইটো মানুহৰ ভ্ৰূণটো জৰায়ুত বিকশিত হয়। কোৱেশ্চন নম্বৰ 3 দিয়া আছে তলত দিয়া বাক্যবোৰ শুদ্ধনে ভুল উল্লেখ কৰা। এ দিয়া আছে ডাকবিল প্লেটিপাছ জৰায়ুজ প্ৰাণী, এইটো ভুল। বি দিয়া আছে কুকুৰাৰ অন্তঃনিষেচন হয়, এইটো ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যন হয়, এইটো শুদ্ধ। চি দিয়া আছে এমিবা বিভাজনেৰে প্ৰজনন কৰে, এইটো শুদ্ধ। ডি দিয়া আছে শুক্ৰাণুৰ লিংগ নিৰ্ণায়ক ক্ৰমোজমে সন্তানৰ লিংগ নিৰ্ধাৰণ কৰে, শুদ্ধ। ই দিয়া আছে মেকুৰী ডিম্বজ প্ৰাণীৰ উদাহৰণ, এইটো ভুল। কোৱেশ্চন নম্বৰ 4 এটা বাক্যত উত্তৰ লিখা। এইবিলাকত 1 মাৰ্কে থাকিব। এ দিয়া আছে ভেকুলীৰ ৰূপান্তৰিত অপৰিণত পলুক কি বোলে? ভেকুলীৰ অপৰিণত পলুক লালুকি বোলে। বি দিয়া আছে পিতৃ চৰিত্ৰ বহনকাৰী জনন এককটো কি? পিতৃ চৰিত্ৰ বহনকাৰী জনন এককটো হৈছে শুক্ৰাণু। চি দিয়া আছে স্ত্ৰীজনন কোষ উৎপাদনকাৰী অংগটোৰ নাম কি? ইয়াৰ এনসাৰ হ'ব স্ত্ৰীজনন কোষ উৎপাদনকাৰী অংগটোৰ নাম ডিম্বাশয়। নেক্সট ডি দিয়া আছে মানুহৰ লিংগ নিৰ্ণায়ক ক্ৰমোজম বোৰ কি? মানুহৰ লিংগ নিৰ্ণায়ক ক্ৰমোজম বোৰ হৈছে X আৰু Y। কোৱেশ্চন নম্বৰ 5 দিয়া আছে উত্তৰ লিখা।
পৰীক্ষানলীত শিশু সৃষ্টি কৰা প্ৰক্ৰিয়াটো লিখা। ইয়াৰে এনসাৰ হ'ব এই প্ৰক্ৰিয়াত নাৰীৰ ডিম্বাশয়ৰ পৰা এটা পৈণত ডিম্ব সংগ্ৰহ কৰা হয়। এই ডিম্ব দেহৰ বাহিৰত কৰ্ষণ মাধ্যমত শুক্ৰাণুৰে নিক্ষেপণ কৰোৱা হয়। এই গোটেই প্ৰক্ৰিয়াটো দেহৰ বাহিৰত হয় বুলি ইয়াক বহিৰ্দৃষ্ট নিক্ষেপণ বা ইন ভিট্ৰ নিক্ষেপণ বোলে। ইন ভিট্ৰ নিক্ষেপণক IVF বুলি ক'ব পাৰি। IVF এটো ইন ভিট্ৰ নিক্ষেপণ বোলে। পিছত ভ্ৰূণটো জৰায়ুত সংস্থাপন কৰা হয়। সংস্থাপিত ভ্ৰূণ জৰায়ুত বৃদ্ধি আৰু বিকাশেৰে আন শিশুৰ দৰে জন্ম লাভ কৰে। এই কৌশলত কোন সময়ত ভ্ৰূণৰ সৃষ্টি বা বিকাশ পৰীক্ষানলীত হয়, কিন্তু ই প্ৰচলিতভাৱে পৰীক্ষানলী বুলি জনাজাত। বি কুৱেশ্যন দিয়া আছে মানুহৰ স্ত্ৰী জননতন্ত্ৰৰ বিভিন্ন অংগসমূহৰ নাম লিখা। ইয়াৰ এনসাৰ হ'ব মানুহৰ স্ত্ৰী জননতন্ত্ৰৰ বিভিন্ন অংগসমূহৰ নাম হৈছে এযোৰ ডিম্বাশয়, এযোৰ ডিম্বনলী বা ফেলোপিয়ান নলী, জৰায়ু আৰু যোনি। নেক্সট চি দিয়া আছে অযৌন আৰু যৌন প্ৰজননৰ পাৰ্থক্য লিখা। ইয়াৰ এনসাৰ হ'ব অযৌন আৰু যৌন প্ৰজননৰ পাৰ্থক্যসমূহ হ'ল এফালে অযৌন প্ৰজনন লিখা আৰু আনফালে যৌন প্ৰজনন লিখা। অযৌন প্ৰজনন একজনকীয় প্ৰজনন, যৌন প্ৰজনন দ্বিজনকীয় প্ৰজনন। অযৌন প্ৰজনন কোনো ধৰণৰ জননকোষৰ সৃষ্টি নহয়। আৰু এইফালে 2 নম্বৰটো পুং আৰু স্ত্ৰী জননকোষ যথাক্ৰমে শুক্ৰাশয় আৰু ডিম্বাশয়ত সৃষ্টি হয়। অযৌন প্ৰজননৰ 3 নম্বৰটো দেহকোষৰ পৰা সন্ততি প্ৰাণীৰ সৃষ্টি হয়। এইফালে পুং আৰু স্ত্ৰী জননকোষৰ মিলনত সন্ততি প্ৰাণীৰ সৃষ্টি হয়। ডি কুৱেশ্যন দিয়া আছে নিষেচন প্ৰক্ৰিয়া বৰ্ণনা কৰা। পুৰুষৰ জননকোষ হ'ল শুক্ৰাণু। এই শুক্ৰাণু পুচ্ছৰ সহায়ত দ্ৰুতগতিত সাঁতুৰি ডিম্বনলীত উপনীত হয়। ইয়াতে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন ঘটে। ইয়াকে নিষেচন বোলে। নিষেচনৰ সময়ত শুক্ৰাণুৰ কোষ কেন্দ্ৰ ডিম্বাণুত সোমাই পৰে। পিছত দুটা কোষ কেন্দ্ৰৰ মিলন হৈ এটা যোজন কোষ বা নিষিক্ত কণীৰ জাইগোট সৃষ্টি হয়। যোজন কোষটোৱে এটা নতুন জীৱনৰ আৰম্ভণি, সন্তান সৃষ্টিৰ প্ৰথম কোষ, অৰ্থাৎ প্ৰতিটো জীৱন এটা কোষৰ পৰা আৰম্ভ হয়। নেক্সট কুৱেশ্যন দিয়া আছে বিৱৰণ দি উত্তৰ লিখা। এইবিলাকত মাৰ্ক বেছিকে থাকিব, 4 বা 5 মাৰ্কছকে থাকিব। এই দিয়া আছে মানুহৰ ভ্ৰূণ বিকাশ কেনেকৈ হয় লিখা। এইটো এনসাৰ হ'ব মানুহ আৰু আন স্তন্যপায়ী প্ৰাণীৰ ডাকভিল্ড প্লেটিপাছ আৰু স্পেনি এণ্টিটাৰ বাহিৰে ডিম্ব পৃথকহীন। সেয়েহে ভ্ৰূণ খাদ্যৰ বাবে মাতৃৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। নিষেচিত ডিম্ব বাৰে বাৰে বিভাজন হৈ এটা কোষপিণ্ড গঠন কৰে। কোষপিণ্ডটো ডিম্বনলীৰে আহি জৰায়ুত উপস্থিত হয়। প্ৰায় 4 সপ্তাহত কোষপিণ্ডটো জৰায়ুৰ বেৰত সংস্থাপিত হয়। ইয়াক প্ৰতিস্থাপন ইমপ্লেণ্টছ বোলে। প্ৰতিস্থাপিত কোষপিণ্ডটোক এতিয়া ভ্ৰূণ বোলে। এই সময়ৰ পৰা ভ্ৰূণটোৱে পোনে পোনে জনন ফ্ল'ৰ প্লেচেণ্টাৰ দ্বাৰা খাদ্য সংগ্ৰহ কৰি বৃদ্ধি আৰু বিকশিত হয়। নেক্সট কুৱেশ্যন বি দিয়া আছে লিংগ নিৰ্ধাৰণ সম্বন্ধে চমুকৈ লিখা। এইটো এনসাৰ মানুহৰ কোষত 23 যোৰ ক্ৰম'জম থাকে। প্ৰতিযোৰৰ এডাল ক্ৰম'জমহে জননকোষত অৱস্থান কৰে। অৰ্থাৎ জননকোষত 23 ডাল ক্ৰম'জম থাকে আৰু ইয়াৰ ভিতৰত এডাল লিংগ নিৰ্ণায়ক ক্ৰম'জম। প্ৰতিটো ডিম্বাণুৰ লিংগ নিৰ্ণায়ক ক্ৰম'জম একেই ধৰণৰ, অকল X ক্ৰম'জম ডিম্বাণুত থাকে। সেয়েহে লিংগ নিৰ্ণায়ক ক্ৰম'জমৰ ফালৰ পৰা ডিম্বাণুবোৰ অনুৰূপ, কিন্তু শুক্ৰাণুত X নাইবা Y লিংগ নিৰ্ণায়ক ক্ৰম'জম থাকে।
অৰ্থাৎ শুক্ৰাণু লিংগ ক্ৰমজমৰ ভিত্তিত দুই প্ৰকাৰ হয়, X বহনকাৰী আৰু Y বহনকাৰী। পেৰাগ্ৰাফ কৰি লিখিব। শিশুৰ লিংগ নিষেচনৰ সময়ত শুক্ৰাণুৰ দ্বাৰা নিৰ্ধাৰিত হয়। যদি X বহনকাৰী শুক্ৰাণুৱে ডিম্বাণু নিষেচন কৰে তেনেহলে শিশু স্ত্ৰীলিংগ হয়, মানে কন্যা হয়। কাৰণ শিশুৰ লিংগ ক্ৰমজমযোৰ XX হ'ব। Y বহনকাৰী শুক্ৰাণু নিষেচনত অংশগ্ৰহণ কৰিলে শিশুটো পুৰুষ হ'ব, মানে ল'ৰা হ'ব, কিয়নো শিশুটোৰ লিংগ ক্ৰমজমযোৰ হ'ব XY। ইয়াতে এটা কথা মনত ৰাখিবা, কন্যা শিশুটোৰ ক্ৰমজমযোৰ কি হ'ব XX আৰু পুৰুষ শিশুটোৰ ক্ৰমজমযোৰ হ'ব XY। এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব। চি দিয়া আছে, ৰূপান্তৰ কি? উদাহৰণৰ সৈতে ব্যাখ্যা কৰা। ইয়াৰ এনসাৰ হ'ব ৰেচম পলু, পখিলা, ভেকুলী আদিত পলু বা লালুকী অৱস্থাৰ আমূল পৰিৱৰ্তনে পূৰ্ণাংগ প্ৰাণীৰ সৃষ্টি কৰে। ইয়াকে ৰূপান্তৰ বোলে। উদাহৰণ, ৰেচম পলুৰ জীৱন চক্ৰত 4টা পৰ্যায় থাকে। কণী, পলু, লেটা, চকৰি। পলু কৃমিৰ দৰে দেখাত হয় আৰু পূৰ্ণাংগ হল চকৰি। পখিলা আৰু বিভিন্ন পতংগত ৰূপান্তৰ হয়। আজিৰ কাৰণে এইটো ক্লাছ শেষ, এইটো চেপ্টাৰ শেষ হৈছে। ইয়াৰ পিছলৈ আমি বেলেগ এটা চেপ্টাৰ লৈ আহিম। তোমালোকে ভালকে কৰিবা আৰু বন্ধু বৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। আৰু যদি কিবা কি বুজি নোপোৱা মই ইয়াতে কন্টেক্ট নম্বৰ দি আছো, হোৱাটছআপ কৰিব পাৰিবা। নম্বৰটো লিখি ল'বা 8638733195। এইটো নম্বৰত হোৱাটছআপ কৰিবা। আজিৰ কাৰণে শেষ ক্লাছ। থেংক ইউ লাইট অফ এডুকেশ্যন। থেংক ইউ আহি পৰিছে যদি শেষেই হৈছে। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্টছ কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা।